ষ্টুডেণ্টছ বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় ছাত্ৰ ছাত্ৰীসকলৰ গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ডাঙৰ সমস্যা যে পঢ়িবলৈতো বহু কিন্তু পঢ়াত মন নবহে পঢ়িব মই জাষ্ট মানে এটা মানে ডিচিশ্যন এটা লৈ লওঁ যে নাই আজি পঢ়িব লাগিব কিন্তু বহু তাৰপিছত কি আহে নাই পঢ়াত মন নবহে অলপ পিছতে পঢ়াৰ পৰা মনটো আঁতৰি যায় আমি ভাবি থাকোঁ মূৰত বিভিন্ন ধৰণৰ চিন্তা আহি পৰে আজি কি হ'ল কাইলৈ কি হ'ব হয় মোবাইলত বা কি চলি আছে গ্ৰুপত হয় নহয় ইমান ইণ্টাৰেষ্টিং কথা চলি আছিলে সি বা কি ৰিপ্লাই দিলে হয় নহয় তাই বা কি কৰি আছে বা সি বা কি কৰি আছে বেলেগৰ লগত কথা পাতিছে নেকি মোৰ মেছেজৰ ৰিপ্লাই দিছে নাই বা তাই আকৌ মোৰ মেছেজৰ কাৰণে অপেক্ষা কৰি আছে নেকি বা সি মোৰ মেছেজৰ কাৰণে অপেক্ষা কৰি আছে নেকি গালি পাৰিব নেকি আকৌ মেছেজ নিদিলে সময়মতে তো এনেধৰণৰ বিভিন্ন চিন্তাই ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ পৰা আঁতৰাই ৰাখিছে বিভিন্ন চিন্তাই ছাত্ৰ ছাত্ৰীক পঢ়াৰ পৰা আঁতৰিবলৈ বাধ্য কৰিছে আচৰিত কথা যে আমি পঢ়িবলৈ বহোঁ ডিচিশ্যনটো লওঁ আমি বহিম আজি পঢ়িমেই আজি মই পঢ়িব লাগিব পৰীক্ষা বেছি দিন নাই আৰু 6-7 মাহ আছে গতিকে আজি পঢ়িবই লাগিব বহিলোঁ পঢ়াৰ পিছতে অলপ সময় হয়তো পঢ়িলোঁ 2-1 লাইন পঢ়িলোঁ তাৰপিছতে মোৰ পঢ়াৰ যোনটো ইণ্টাৰেষ্ট আছিল সেইটো গুচি গ'ল এতিয়া পঢ়াৰ পৰা উঠাৰ পিছতে এনেকুৱা এটা ফিল হয় যে ধেত তেৰিকা মোৰ আজিতো বেকাৰ গ'ল আজি মোৰ দিনটো বেকাৰ গ'ল আজিও পঢ়া নহ'ল মই এবাৰ ফেইলেই কৰিম নেকি পঢ়িবলৈ দেখোন একেবাৰে মনেই নোযোৱা হৈছে ক'ৰবাত দেখাওঁগৈ নেকি বাৰু ক'ৰবাত জ্যোতিষী তালৈ যাওঁ নেকি নাই ডক্তৰ দেখাওঁ যে পঢ়াত কিয় মন বহা নাই মোৰতো আজিকালি পঢ়াত মন নবহে কি হ'ব এতিয়া তো এনেধৰণৰ তেওঁলোকৰ ফিল এটা আহি থাকে যে কি হ'ব এতিয়া কিন্তু সেই দুখটো তেওঁলোকে কৰিয়ে লয় নেক্সট ডে পৰা পঢ়িম তেওঁলোকে পিছত কি ভাবে যে কাইলৈ পৰা কিন্তু পঢ়িব লাগিব আজি মিছ হৈ গ'ল আজি কিবা কাৰণে মই পঢ়িব পৰা নাই কিন্তু কাইলৈৰ পৰা মই কি কৰিম ধুনীয়াকৈ পঢ়িম হৈ গ'ল নিজকে প্ৰমিছ কৰিলোঁ কিন্তু নেক্সট ডেও সেই ছেইম ভুল কৰিব কি পাৰি এতিয়া কিবা উপায় আছেনে নিশ্চয় আছে এতিয়া উপায় আছে আৰু সেইটো উপায় মোৰ তাত নাই তোমালোকৰ তাতে আছে কি কৰিব লাগিব যে প্ৰথমতে আমি নিজকে অলপ মোবাইলটোৰ পৰা আঁতৰাই ৰাখিব লাগিব এইটো কথা শুনিলে হয়তো ছাত্ৰ ছাত্ৰীসকলক খঙে উঠে যে খালি মোবাইল থোৱাৰ কথা কয় কাৰণ মোবাইলটো ইমান প্ৰিয় হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান সময়ত মোবাইলটো ইমান প্ৰিয় হৈ পৰিছে যে তেওঁলোকৰ টিচাৰতকৈ তেওঁলোকৰ মা দেউতাতকৈ মোবাইলটোহে বেছি প্ৰিয় তেওঁলোকক যদি কোৱা হয় যে মোবাইলটো অকণমান যে বাদ দে অলপ মোবাইলটো বাদ দেচোন পৰীক্ষা আহি আছে বাদ দে নাই মোবাইল কেনেকৈ বাদ দিব পাৰিম খোৱা বাদ দি দিব পাৰোঁ আজি নাখাওঁ লাগিলে ৰাতি নাখাওঁ আজি মোবাইল টিপিম লাগিলে মই তো তেনেকুৱা এটা টাইপ হৈ গৈছে তো কথাখিনি চোৱা যদি পঢ়িবলৈ মন আছে যদি চিৰিয়াছলি ভাবিছা যে মই পঢ়িম হয়নে তো তোমালোকে সেই প্ৰথমতে মোবাইলটো বাদ দিব লাগিব তোমালোকে এটা কথা নিজেই ভাবা আমি যেতিয়া পঢ়িবলৈ বহোঁ বেছি সময় আমি বেলেগ চিন্তা নকৰোঁ আজিকালি বেছি সময় যে দিনত কি হ'ল সেইটো চিন্তা আহে দিনত কি হ'ল কাইলৈ কি হ'ব সেইটো চিন্তা আহে কিন্তু বেছি সময়ত কি চিন্তা আহি থাকে যে মোবাইলত কি হৈ আছে মই নথকাত মোবাইলত বেলেগ কিবা চলি আছে নেকি বেলেগ কিবা আহি গ'ল নেকি বেলেগ এটা মেছেজ আহি গ'ল নেকি কাৰোবাক হয়তো তুমি মেছেজ দি থৈছিলা ৰিপ্লাই দিলে নে নাই কি ৰিপ্লাই দিলে বাৰু তো তেনেকুৱা এটা চিটুৱেশ্যন হৈ গৈ আছে তো মোবাইলটোৰ পৰা আমি অলপ আঁতৰি থাকিব লাগিব গ্ৰুপবিলাক আছে গ্ৰুপবিলাকৰ পৰা যদি পচিবল হয় মিউটটো কৰিব পাৰা বাৰু মিউট হয়তো হৈও আছে কিন্তু লেফ্ট মাৰিব পাৰিলে লেফ্ট মাৰি দিয়া আৰু 6 মাহমান আছে পৰীক্ষালৈ য'ত যিমান যদি পচিবল হয় লেফ্ট কৰি দিয়া আৰু যদিহে নোৱাৰা লেফ্ট কৰিবলৈ বোলে বেয়া পাব ছাত্ৰ ছাত্ৰীৰ লগৰবিলাকে লেফ্ট নামাৰিলেও মিউট কৰি থোৱা আৰু যিকোনো সময়ত কিবা যদি সোধে তেনেকুৱা এটা ইম্পৰ্টেণ্ট গ্ৰুপত মই জানো যে গ্ৰুপত তেনেকুৱা ইম্পৰ্টেণ্ট ডিছকাশ্যন নহয় কেতিয়াবা এটা সময়ত চাব পাৰা কিন্তু সেইটো লৈ পেলাই ভাবি থকাটো কোনো প্ৰয়োজন নাই আমি কি কৰোঁ মোবাইলটো লোৱাৰ লগে লগে গ্ৰুপত সোমালোঁ স্ক্ৰল আপ কৰিলোঁ স্ক্ৰল ডাউন কৰিলোঁ ওপৰখিনি চালোঁ গোটেইখন চালোঁ আৰু মই পঢ়ি থাকোঁতে কি হ'ল গোটেই দুনিয়াখনত কি হ'ল আমি পঢ়াৰ পৰা 1 মিনিট সময় পালে মোবাইলটো গৈ পেলাই খুলি পেলাই গ্ৰুপত চাব বাপৰে ইমান সুন্দৰ ডিছকাশ্যন চলি আছে আৰু মই এইটো পাৰ্ট হ'ব নোৱাৰিলোঁ হয়তো মনে মনে মই মোবাইলটো লৈ পেলাই কিতাপৰ ভিতৰত সোমাই মই মোবাইল টিপি আছোঁ গ্ৰুপত মেছেজেই কৰি আছোঁ মই হয় মা দেউতা ভাবি আছে আৰু ধুনীয়াকৈ মোৰ ল'ৰা পঢ়ি আছে আৰু ছোৱালীয়ে পঢ়ি আছে কিন্তু ল'ৰা ছোৱালীয়ে কি কৰি আছে মোবাইল টিপি আছে তো বস্তুবিলাক আমি কি কৰিব লাগিব মোবাইলৰ পৰা অলপ আঁতৰি থাকিব লাগিব নিজকে ছেল্ফ কণ্ট্ৰল কৰিবই লাগিব সেইটো তোমালোকে যেনেকৈ মোবাইলত টাইম দিছা ঠিক তেনেকৈ যিমান দিন গ'ল কিন্তু এতিয়া চিৰিয়াছ হোৱাৰ সময় আহিছে তোমালোকে পিছত কমেণ্টত দিয়া যে ছাৰ পঢ়াত মন নবহে পঢ়া মনত নৰয় ইয়াৰ থাকিব কেনেকৈ পঢ়াত মন বহিব কেনেকৈ কাৰণ তোমালোকে এইবিলাক বস্তু কোনো লোৱাই নাই একো প্ৰচেছ হাততে লোৱা নাই তোমালোকে জাষ্ট বহিছা কিতাপখন লৈ পেলাই বহি পেলাই উঠিছা এতিয়া আহিছোঁ মেইন পইণ্টলৈ যে আমি যেতিয়া পঢ়িবলৈ বহিম
যেতিয়া পঢ়িবলৈ বহিম তেতিয়া আমি ডিচাইড কৰিব লাগিব যে আমি কি পঢ়িম বহুতে পঢ়াৰ সময়তে সেইটো ডিসিশন লৈ পেলাই নপঢ়ে যে মই আজি কি পঢ়িম কি কমপ্লিট কৰিম আমি কি কৰিব লাগিব প্ৰথমতে ললো কিতাপখন লৈ পেলাই বহিখন থাকে আমাৰ বাহিৰা বহি হওক বা মেইন কপি নলবা বাহিৰা কপি ল'বা তো আমি কি পঢ়িম কোনটো চেপ্টাৰ এটা চেপ্টাৰ পঢ়িবা ধৰা কোনটো কুৱেশ্যন আনসাৰ পঢ়িম বা কোনটো টপিক ক্লিয়াৰ কৰিম সেইটো আমি লিখি ললো বহিত হৈ গ'ল বহিত লিখাৰ লগে লগে আমি কি কৰিলো এটাকে কমপ্লিট কৰিলো এটা টিক মাৰিলো যে মোৰ ধৰা 4-5টা টপিক আজি মই ক্লিয়াৰ কৰিম 4-5টা টপিক মোৰ বহিত লিখিলো এতিয়া এটাকে টিক কৰি গলো যে টিক এটো টিক হল টিক এটো হল ঠিক টিক মাৰোতে কি হ'ব এটা পজিটিভ এনাৰ্জি আহিব তোমাৰ তাত যে মই পাৰিছো ইমান দিনে পাৰা নাছিলো কিন্তু আজিৰ পৰা মই পাৰিছো মোৰ এটা কমপ্লিট হৈ গৈছে গতিকে আৰু কৰিম আৰু টিক মাৰিম তো কি কৰিলো লাগিলে ৰেড পেন ল'বা টিক মাৰোতে লিখোৱা টপিকখিনি লিখিবা ব্লু পেন দি টিক মাৰিবা ৰেড কাৰেক্ট চিন মাৰিবা ৰাইট চিন মাৰিবা তেতিয়া পজিটিভ এনাৰ্জি এটা আহিব প্ৰথমটো টিক মাৰিলো নেক্সট মোৰ পজিটিভ এনাৰ্জি আহিল যে এইবাৰ আৰু ভালকৈ সোনকালে কৰিব লাগিব সেকেন্ডটো কৰিলো সেকেন্ডটো টিক মাৰিলো থাৰ্ডটো কৰিলো থাৰ্ডটো টিক মাৰিলো ফৰ্থটো কৰিলো ফৰ্থটো টিক মাৰিলো তো আহি গ'ল মোৰ এনাৰ্জি পুৰা আহি গ'ল এতিয়া মই পঢ়িব পৰা হৈ গ'লো মোৰ আজি বা পঢ়িব মন গৈছে আৰু যাবই তেনেকৈ কৰিলে তোমালোকৰ পঢ়িবলৈ মন যাবই এতিয়া হ'ব কি কামটো সেইটো বস্তু কন্টিনিউ কৰিব লাগিব তে পঢ়া সময়ত কেতিয়াবা ধৰা পঢ়া সময়ত আৰু এটা ভুল তোমালোকে কি কৰা যে তোমালোকে ধৰা 2-3 ঘণ্টা একেলগে বহিছা পঢ়িবলৈ বহি পেলাই কেতিয়াবা 2-3 ঘণ্টা পঢ়াটো পসিবল নহয় ধৰাচোন একে লেথাৰি আৰু পঢ়াটো পসিবল কিন্তু মাজে মাজে ধৰা অলপ ব্ৰেকৰ দৰকাৰ হয় এই ব্ৰেকবিলাকত তোমালোকে কি কৰা গৈ পেলাই মোবাইলটো ধৰি লোৱা হয় নহয় তোমালোক কেতিয়া ধৰা যিসকলে চাই আছা হয়তো ক্লাছ 9, 10, 11, 12 তো তোমালোকৰ ইমানো বেছি কাম নাই মোবাইলত ইমানো ইমাৰ্জেঞ্চি নহয় যে তোমালোকে কোনোবাই ইমাৰ্জেঞ্চি কল কৰিব মা দেউতা আছে তেনেকুৱাতো একো ফেমিলি ইমাৰ্জেঞ্চি হ'বলৈ নাই হয় নহয় কিবা ইমাৰ্জেঞ্চি লাগিলে কবা তোমালোকে মাৰ ফোন নম্বৰ দি থবা বোলে ইমাৰ্জেঞ্চি থাকিলে মাক ফোন কৰিবা মোৰ মোবাইলটো অফ থাকিব পঢ়া সময়ত মোৰ মোবাইলটো কি থাকিব অফ থাকিব যদিহে ইমাৰ্জেঞ্চি কিবা থাকে মালে কল কৰিলে হ'ল হৈ গ'ল আমি পঢ়া যোনটো গ্যাপ ল'ম সেই গ্যাপত আমি কি কৰিম গ্যাপত কিন্তু আমি মোবাইল নধৰো বেলেগ কিবা কৰিম গ্যাপত আমি কি কৰিলো আমি হয়তো গান গালো এটা বা মাৰ লগত অলপ কথা পাতিলো হয়তো কিবা এটা খালো হয়নে গ্যাপ বুলিলে সেই আধা ঘণ্টা 1 ঘণ্টা গ্যাপ নহয় 10 মিনিট 5 মিনিট হয় ন আকৌ ৰিফ্ৰেছ হ'বলৈ এনেকৈ কৰিলা হ'লনে নেক্সট তোমালোকে আকৌ পঢ়িব বহিলা আকৌ কোনকেইটা টপিক আছিলে সেইকেইটা টপিক ক্লিয়াৰ কৰিলা কিন্তু প্ৰথমতে আমি এটা ভাবি ল'ব লাগিব যে মই আজি এইকেইটা টপিক ক্লিয়াৰ কৰিহে উঠিম আৰু এটা সমস্যা এতিয়া পঢ়িবলৈ বহু কিন্তু টোপনি লাগে হয় নহয় পঢ়িব বহিলে চকু মুদি আহে আৰু পঢ়ি আছো চকু মুদি আহে প্ৰায়ভাগৰে হয় প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীৰ সেইটো কথা হয় এতিয়া চকু বন্ধ হৈ অহাৰ কাৰণ হৈছে যে পঢ়াটো এটা পিচফুল হয় পিচফুল মানে কি আমাৰ শান্তি দিয়ে ধৰা পঢ়াটো আমাৰ শান্তি দিয়ে এটা শান্তি মানে আমি একদম পুৰা ধুনীয়াকৈ কোনো চিন্তা নোহোৱাকৈ পঢ়ি আছো টোপনি ধৰিব হয় নহয় যেনেকৈ আমি শুওঁতে কি কৰোঁ চিন্তা নকৰিলে টোপনি সোনকালে আহে আৰু যদি আমি চিন্তা কৰি থাকোঁ আমাৰ টোপনি নাযায় তো সেই পঢ়াটো আমি চিন্তা নকৰি পঢ়োঁতে কি টোপনি এটা লাগি যায় টোপনি এটা আহি যায় কিন্তু মোবাইল চোৱাৰ সময়ত কি হয় ৰাতি মোক যদি 3টা-4টালৈকে মেছেজ কৰিব দিয়া ৰাতি 3টালৈকে ভিডিঅ' চাব দিয়া একো টোপনি গায়ব হয় নহয় লক্ষ্য কৰিছা নিশ্চয় টোপনি গায়ব মোবাইল চাই আছো কোনো ধৰণৰ টেনশ্যন নাই মেছেজ কৰি আছো মই 3টা-4টালৈকে কেতিয়া ৰাতিপুৱা গ'ল গমেই নাপালোঁ তো তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে বৰ্তমান পৃথিৱীত তো তেওঁলোকে কি হয় মোবাইলটো চাই থাকিলে কি হয় মাইণ্ডটোৱে কাম কৰি থাকে একদম পুৰা কাম কৰি থাকে কাৰণে কি হয় আমাৰ একো টোপনি নাহে ব্ৰেইনটো ইমান ফাষ্ট চলে ভাবা তোমালোকে ব্ৰেইনটো ইমান ফাষ্ট চলে যে টোপনি গায়ব হৈ যায় তো কিমানখিনি ইফেক্ট কৰে সেইটো তোমালোকে নিজে বুজি লোৱা এতিয়া কথাটো হ'ল যে টোপনি লাগিলে আমি কি কৰিম আমি যোনকেইটা টপিক ক্লিয়াৰ কৰিলোঁ সেই টপিককেইটা আমি চামাৰি লিখিব পাৰোঁ বা কিবা যদি কুৱেশ্যন আনচাৰ তোমালোকে পঢ়া সেই কুৱেশ্যন আনচাৰটো তোমালোকে লিখি চাব পাৰা যে মই এইখিনি পাৰিছোঁ নে নাই সেইখিনি লিখি চাব পাৰা তো এনেদৰে যদি কণ্টিনিউ কৰা তোমালোকৰ নিশ্চিত মনে কি হ'ব পঢ়াটো যদি যাৰ কমপ্লেইন আছে মোৰ পঢ়িবলৈ বহু কিন্তু পঢ়াত মন বহে তেওঁলোকৰ কিন্তু মন বহা ষ্টাৰ্ট হৈ যাব আৰু এটা কাম কি কৰিব লাগিব আমি সদায় কি কৰিব লাগিব আমি সদায় পঢ়া টাইমটো বঢ়াব লাগিব আজি 1 ঘণ্টা পঢ়িছোঁ কাইলৈ 1 ঘণ্টা 5 মিনিট বা 10 মিনিট পঢ়িলে আৰু অলপ পঢ়িম তেনেকৈ পঢ়াটো কমপ্লিট মানে পঢ়াই গৈ থাকিব লাগিব আমাৰ এতিয়া বেছি সময় নাই আৰু মই কৈ আছোঁ আজি 6-7 মাহ আছে সেই 6-7 মাহ যদি ভালদৰে নপঢ়া বা ভালদৰে যদি পঢ়ি দিয়া তোমালোকৰ কোনেও ৰখাব নোৱাৰে আটাইতকৈ ডাঙৰ ফেজ
লাইফৰ যদি আগৰ যিসকল হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকৰতো ক'বই নালাগে আটাইতকৈ ডাঙৰ আটাইতকৈ ইম্পৰ্টেণ্ট ফ্ৰেজ চলি আছে তোমালোকৰ এই ফ্ৰেজটো যদি তোমালোকে খুব চিৰিয়াছলি লৈ এটা ভাল ৰিজাল্ট কৰিব পাৰা অকল ভাল ৰিজাল্ট বুলি নহয় আমি যদি ভালদৰে আমি গোটেইখিনি পঢ়ি পেলাই ভালকৈ আয়ত্ত কৰিব পাৰোঁ কি বিষয়বস্তু আমি পাইছোঁ সেইখিনি বিষয়বস্তু যদি আমি ভালদৰে অধ্যয়ন কৰিব পাৰোঁ আমাৰ অকল খালি এটা মোৰ যে এনেকুৱা ৰিজাল্ট হ'ব লাগিব 95% 98% তেনেকুৱা নহয় আমি যদি সেই বস্তুখিনি ভালদৰে আয়ত্ত কৰিব পাৰোঁ পিছৰ অৱস্থাত আমি যিকোনো এটা চাকৰি পাবলৈ হ'লেও যিকোনো কম্পিটিটিভ এক্সাম দিব হ'লেও যিকোনো এণ্ট্ৰেন্স এক্সাম দিব হ'লেও কিন্তু আমাৰ এইখিনি কথাই লাগিব গতিকে এইখিনি কথাই যদি আমি ভালদৰে পঢ়ি লওঁ পিছত আমাক কোনেও ৰখাব নোৱাৰিব এটা ভাল ভৱিষ্যত তোমালোকৰ আগত ৰৈ আছে কিন্তু তোমালোকে কি কৰি আছা গুৰিয়াই দিছা সিহঁতক এই ভৱিষ্যতটো কি কৰি আছা গুৰ মাৰি আছা কেনেকৈ গুৰ মাৰি আছা সেই মোবাইলৰ কথা ভাবি তো মোবাইলৰ ঝাণ্ডা যিমান আছে এৰাই দিয়া আৰু এতিয়া চোৱা ভিডিঅ'টো চোৱাৰ পিছত এনেকুৱা লাগিব ভিডিঅ'টো চোৱাৰ পিছত হয়তো তোমালোকৰ একদম ভিতৰৰ পৰা আহি গৈছে আৰু আজিৰ পৰা পঢ়িলোঁ আৰু আজি মই ধৰিলোঁ মোবাইলটো ভিডিঅ'টো চোৱাৰ পিছতে মই কি কৰিম পঢ়া ষ্টাৰ্ট কৰি দিম হয়নে এনেকুৱা এটা লাগি আছে কিন্তু জাষ্ট আজিৰ দিনটো কাইলৈ দিনটোৰ পৰা আকৌ তেনেকুৱা ছেম ফিল হ'ব ইয়াত ফিল হোৱাৰ মেইন ৰিজনটো হৈছে যে কাইলৈ হয়তো তুমি বাহিৰত ওলাই যাবা ওলাই যোৱাৰ পিছত লগৰবিলাকৰ আগৰ লগ পাবা লগৰবিলাকে আকৌ ডিমোটিভেট কৰে মোৰ পঢ়া হোৱা নাই পঢ়াবলৈ একদম মন নোযোৱা হৈছে তুমি তাৰ লগে সুৰ মিলাবা যে হয় দে মোৰো পঢ়া মন নোযোৱা হৈছে তো আহি গ'ল নিগেটিভনেছ হয় নাই আহি গ'ল নিগেটিভনেছ আকৌ পঢ়িব বহিলা দেখিলা নাই আগৰ অৱস্থাই এই ভিডিঅ'টো আকৌ নাচোৱা তেতিয়া আকৌ এই ভিডিঅ' চাব মন নাযায় কালি চাইছিলোঁ ভিডিঅ' কি একে কথা শুনি থাকিম তেনেকুৱা লাগিব তে ডিমোটিভেটেড যে হৈ গ'লা লগৰবিলাকৰ পৰা তোমাক আকৌ সেইটোৰ পৰা উঠাবলৈ হয় নহয় আকৌ উঠাবলৈ আৰু এটা এনেকুৱা ভিডিঅ' বনাব লাগিব মোৰ হয় নহয় তো সেই ভিডিঅ' চাই পেলাই আকৌ উঠা নে নুঠা সেইটো মই নাজানো কিন্তু এটা পজিটিভনেছ থাকিব লাগিব গতিকে মই এটা এডভাইচ কৰিম যে যিসকল ছাত্ৰ ছাত্ৰী যিসকল ফ্ৰেণ্ডছ আছে তোমালোকেতো চবলৈকেতো ফুৰিবই লাগিব থাকিবই লাগিব একেলগে আছা যিহেতু কিন্তু কোনখিনি কথা ল'বা কোনখিনি কথা নল'বা সেইখিনি নিজে বুজিব লাগিব কোনোবাই নিগেটিভ বস্তু কৈছে এৰি দিয়া তাৰ প্ৰভাৱ মন বহা নাই তাৰ বহা নাই আজি কিন্তু মোৰ মনে মই ভাবিম সি যদি মোক কথাটো কয় যে মোৰ পঢ়িবলৈ মন নোযোৱা হৈছে মই সেইটো মুখেদি নকওঁ যে মোৰ পঢ়িবলৈ মন বহিছে আজি বা মোৰ পঢ়াত মন বহিছে সেইটো মই নকওঁ সেইটো মই মনে ভাবিম যে মোৰতো পঢ়াত মন বহা নাছিল কিন্তু ভিডিঅ'টো চোৱাৰ পিছত মোৰ পঢ়াত মন বহিছে গতিকে লাগিলে ভিডিঅ'টো তাকে শ্বেয়াৰ কৰি দিয়া কাৰ পঢ়াত মন বহা নাই বোলে ভিডিঅ'টো চাচোন তোৰ পঢ়াত মন হয়তো বহিব পাৰে মোৰো বহিছে তো বস্তুবিলাক পজিটিভলি ল'বা আৰু মই আগতে কৈছোঁ যে যোনটো কথা ল'ব পাৰি সেইটো ল'বা যোনবিলাক কথা এৰিব লাগে তোমালোকে এতিয়া ডাঙৰ হৈছা গতিকে তোমালোকে সেইখিনি জানা আৰু পঢ়া সময়ত এটা কথাই কওঁ পঢ়া সময়ত বেলেগ বস্তু এই জাবৰ সোমাই আনা তোমালোকে মোবাইলৰ পৰা অলপ জাবৰ লোৱা আৰু বেলেগ কথা বতৰাৰ পৰা জাবৰ সোমাই পেলাই পঢ়া টেবুলত তাৰপিছত পঢ়া টেবুলত বহি পেলাই জাবৰবিলাক ওলাই থাকা জাবৰবিলাক চাফা কৰি থাকা জাবৰ চাফা কৰোঁতে কোনফালে টাইম গুচি যায় পঢ়াৰ টাইমে নাইকিয়া হৈ যায় তো এইখিনি তোমালোকে যদি চোৱা মানে কৰা এইখিনি কাম মই কোৱাৰ দৰে যদি তোমালোকে কৰা মই ভাবোঁ তোমালোকৰতো পঢ়াত মন বহাটো চিয়'ৰ আৰু নিজে কিন্তু এটা মানে ডিচিশ্যন ল'বই লাগিব এতিয়া সময় আহি পৰিছে এতিয়া আৰু সেই আগৰ দিন নাই এতিয়া আৰু এবছৰ নাই এতিয়া আৰু এই HS ফাৰ্ষ্ট ইয়েৰ নহয় HS ফাৰ্ষ্ট ইয়েৰ তোমালোকে যিসকল ছেকেণ্ড ইয়েৰ চাই আছা HS ফাৰ্ষ্ট ইয়েৰ নহয় যে পঢ়িম আৰু ছেকেণ্ড ইয়েৰত পঢ়িম এতিয়া আৰু সময় নাই তোমালোকে HS ফাৰ্ষ্ট ইয়েৰ বৰবাদ কৰি দিলা HS ফাৰ্ষ্ট ইয়েৰতে তোমালোকে বৰবাদ হৈ গ'লা বহুতে হয়তো HSLCত 98% লৈকে ইয়াত যোনে ভিডিঅ' চাই আছে হয়তো 95 to 98% পাই পেলাই আজি ভিডিঅ'টো চাই আছে কিয় কাৰণ চাই আছে তেওঁৰো পঢ়াত মন বহা নাই আৰু ভিডিঅ' চাবলগীয়া হৈছে কিন্তু কিহৰ কাৰণে হৈছে কাৰণ HS ফাৰ্ষ্ট ইয়েৰত তোমালোকে একেবাৰে শেষ কৰি দিলা আৰু HS ফাৰ্ষ্ট ইয়েৰ যিসকলে চাই আছে তেওঁলোকে এটা শিক্ষা লোৱা উচিত যে যদিহে তোমালোকে HS ফাৰ্ষ্ট ইয়েৰ যদি ভালদৰে নপঢ়া তেন্তে কিন্তু তোমালোককো এনেধৰণে এডভাইচ দিবলগীয়া হ'ব অহা বছৰ গতিকে এতিয়াৰ পৰা যদি তোমালোকে চিৰিয়াছলি অলপ পঢ়া তোমালোকৰ নিশ্চিত মনে এটা ভাল ৰিজাল্ট হ'ব আৰু তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু পিছৰ অৱস্থাত ময়ো শুনিব পাৰিম যে আমাৰ ভাল ৰিজাল্ট হৈছে হয় নাই আজি এইটো ভিডিঅ'টো চোৱাৰ পিছত কোনে পঢ়িবলৈ বহিব আৰু কথাখিনি ফ'ল' কৰিব তেওঁলোকে কমেণ্ট বক্সত ক'ব আৰু সেইমতে কমেণ্ট বক্সত কমেণ্ট লিখা মানে মই বুজিম যে তেওঁলোকে মোক কথা দিছে যে তেওঁলোকে আজিৰ পৰা পঢ়িব কোনো ধৰণৰ বেলেগ চিন্তা নকৰে তেওঁলোকে মোবাইলৰ পৰা আগৰ যিমান টাইম ৱেষ্ট কৰিছিল মোবাইল তাতকৈ বহু গুণে কমাই দিব হয়তো অলপ মাজে মাজে চাব কিন্তু কমকৈ চাব তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কি পোৱা